কেইটামান বিশেষ কথা যিকেইটা কথা সদায় মনত ৰখা উচিত। ১. আপুনি যিমানেই দামী গাড়ীত যাত্ৰা নকৰক কিয়, আপুনি শেষ যাত্ৰা কিন্তু বাঁহেৰে নিৰ্মিত চাঙিখনতেই কৰিব লাগিব। এইটোৱে হৈছে জীৱনৰ সত্য। ২. জীৱনটোত যিমানেই টকা উপাৰ্জন নকৰক কিয়, শেষ সময়ত কিন্তু ৪ কোটি নহয়, ৪জন মানুহেহে শ্মশানলৈ কান্ধত তুলি আনিব। ৩. খালী পেট আৰু খালী পকেটে জীৱনত যি শিক্ষা দিয়ে সেয়া কোনো বিশ্ববিদ্যালয়ে বা শিক্ষকেও শিকাব নোৱাৰে। ৪. অকলে খোজ কাঢ়িবলৈ শিকক, কাৰণ সহায় বা সমৰ্থন যিমানেই সঁচা নহওক কিয় এদিন আপোনাক আধাতে এৰি আঁতৰি যাবই। ৫. সদায় হাঁহি থাকিবলৈ শিকক, কাৰণ জীৱনে জন্মৰ লগে লগে কান্দিবলৈ শিকায়। প্ৰতিজন মানুহৰ হৃদয়ত কিবা নহয় কিবা এটা দুখ নিশ্চয় থাকে, কেৱল প্ৰকাশভংগিমাহে ভিন্ন হয়। কোনোৱে হতাশাত ভোগে, কোনোৱে চকু লুবুৱাই, কোনোবা অকলশৰীয়াকৈ থাকে, কোনোৱে কাৰোবাৰ আগত প্ৰকাশ কৰি নিজৰ দুখৰ বোজা পাতল কৰিব বিচাৰে, কোনোৱে এটা মিঠা হাঁহিৰে সকলো দুখ ঢাকি ৰাখিব বিচাৰে। মানুহক মানুহ হিচাপে চাবলৈ শিকাটো অতি প্ৰয়োজন, কিয়নো তেতিয়াহে মানুহৰ ভিতৰত থকা মানৱীয় গুণসমূহ প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব। নহ'লে সদায় নিজক আনতকৈ ভাল দেখিব, নহ'লে সদায় আনৰ দোষসমূহ মোৰ চকুৰ আগত ভাহি থাকিব, নহ'লে নিজৰ সংশোধনৰ বাবে কৰিবলগীয়া কামৰ কথা কেতিয়াও মনলৈ নাহিব। কাৰোবাক ওপৰে ওপৰে চাই তেওঁৰ বিষয়ে কিবা এটা ভুল ধাৰণা লোৱাতকৈ অতি গভীৰভাৱে লক্ষ্য কৰা যায়, তেতিয়াহে বুজিব পাৰি তেওঁ আচলতে কি স্বভাৱৰ। তেওঁ হয়তো আপোনাৰ বাবে জীয়াই থকাৰ এক প্ৰেৰণাও হ'ব পাৰে, নতুবা তেওঁৰ ভিতৰত থকা বেয়াখিনি পেলাই দিলে ভালখিনি আপোনাৰ বাবে এক ভাল শিক্ষাও হ'ব পাৰে। মানুহক কিবা এটা পোৱাৰ আশাই, কিবা এটা হেৰুৱাৰ ভয়ে, কিবা এটা নোপোৱাৰ খঙে সহজে হতাশ কৰি পেলাব পাৰে। সেয়েহে কাৰো পৰা বেছিকৈ একো আশা কৰিব নালাগে। নিজৰ যি আছে আৰু যিমানখিনি আছে তাতে সন্তুষ্ট হ'বলৈ চেষ্টা কৰিব লাগে। নিজৰ ওচৰত থকাখিনিতেই যিজন সুখী হ'ব পাৰিছে সেইজনে প্ৰকৃত সুখী ব্যক্তি। ইফালে সিফালে যিমানেই নিমখ পৰি নাথাকক কিয় এটা পৰুৱাও তাৰ কাষত পোৱা নাযায়, কিন্তু যদি চেনিৰ কণিকা এটাও মাটিত পৰি থাকে তেন্তে পৰুৱাই নধৰা হৈ পৰে। একেদৰে যদি আপুনি আপোনাৰ স্বভাৱত মিঠা কথা সহজ সৰলতা ৰাখে, তেতিয়া মানুহে আপোনাৰ প্ৰতি নিজে আকৰ্ষিত হ'ব আৰু আপোনাৰ আশে পাশে থাকিব। কিন্তু যদি আপুনি নিমখৰ দৰে হয়, আপোনাৰ ওচৰলৈ কোনো নাহে। বুকুত শিল এটা লৈ জীয়াই থাকিবলৈ শিকক, কম কথা কওক, বেছি শুনক। জীৱনত আগবাঢ়ি গৈ থাকোঁতে কাকো একো উপদেশ নিদিব। হৃদয়ৰ গোপন ঘাঁবোৰ সকলোৰে লগত ভাগ নকৰিব। কোন মানুহ কেনেকুৱা আপুনিনো কেনেকৈ বুজিব? এই পৃথিৱীত কটা ঘাত নিমখ সনা মানুহৰ কিন্তু অভাৱ নাই। আপুনি নিজকে শক্তিশালী কৰক, অকলে থাকিবলৈ শিকক। লগ সংগই আজিকালি মাথো আঘাতহে দিয়ে। কিতাপ পঢ়াৰ প্ৰতি আকৰ্ষিত হওক, এইবিলাকে আপোনাক শেষলৈকে সহায় কৰিব। আপুনি অত্যাধিক আৱেগিক নেকি? এইকেইটা কথাৰ জৰিয়তে নিজকে জানি বুজি লওক। আপোনাক কোনোবাই কিবা এটা বিচাৰিলে আপুনি নাই বুলি ক'ব নোৱাৰে। কেতিয়াবা কেতিয়াবা আপুনি আপোনাৰ সামৰ্থ্যৰ বাহিৰত গৈ আনক সহায় বা আনৰ বাবে বহুত চেষ্টা কৰে। আপুনি মানুহক অতি সোনকালে বন্ধু বুলি ভাবিবলৈ আৰম্ভ কৰে আৰু সকলোকে গুৰুত্ব দিয়ে। আপুনি মানুহক সহজে বিশ্বাস কৰে আৰু ভাবে যে আপুনি তেওঁলোকৰ বাবে যিদৰে কৰে তেওঁলোকেও আপোনাৰ বাবেও কৰিব। কোনোবাই আপোনাৰ ক্ষতি কৰিলেও আপুনি তেওঁক একো ক'ব নোৱাৰে। বহুত ডাঙৰ বিপদত পৰিলেও অকলে অকলে সময় কটায়, কিন্তু কাকো একো খুলি নকয়, কাকো একো বুজিবলৈ নিদিয়ে। আপুনি বৰ সংবেদনশীল। আপোনাৰ ওচৰৰ কোনো মানুহৰ সৰু সৰু কষ্ট দেখিও আপুনি বৰ দুখ পায়। আপুনি আনৰ স্বাৰ্থৰ কথা একো বুজি নাপায়। যেতিয়া আন কোনোবাই আপোনাক সেইসকলৰ নিজৰ লাভৰ বাবে আপোনাক ব্যৱহাৰ কৰে, তেতিয়া আপুনি সেই কথা বুজিয়েই নাপায়, কাৰণ আপুনি কাৰো লগত তেনেকুৱা নকৰে। নিজৰ মনৰ কথা বা আৱেগবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁতে প্ৰায়ে কান্দি উঠে। ইচ্ছাকৃতভাৱে হ'লেও কাৰো লগত আপুনি বেয়া আচৰণ বা বেয়া ব্যৱহাৰ কৰিব নোৱাৰে, কাৰণ আপোনাৰ বিবেকে আপোনাক তেনে কৰিবলৈ বাধা দিয়ে। আপুনি সকলো সময়তে আনৰ কাষত থাকিবলৈ চেষ্টা কৰে, কিন্তু দিনটোৰ শেষত আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰে।